ND24 বাতৰিৰ প্ৰভাৱ অৱশেষত গা লৰিছে অসমৰ প্ৰশাসনৰ ঘটনাক লৈ নাগালেণ্ড প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈছে অসম প্ৰশাসনৰ এটা দল অসমৰ ভূমিত গছ-গছনি কাটি তহিলং কৰিছে নগা দুষ্কৃতিকাৰীয়ে নগা দুৰ্বৃত্তৰ ভাবুকিত গাঁও এৰি পলায়ন কৰিবলগীয়া হৈছে সীমান্তৰ অসমীয়াই সীমান্তৱৰ্তী ৰাজহ গাঁৱৰ নগাৰ আগ্ৰাসনক লৈ আতংক সাংবাদিক প্ৰশাসনক আগ্ৰাসনৰ তথ্য দিয়াত গাঁওবাসীক ভাবুকি প্ৰদান কৰিছে নগা দুৰ্বৃত্তই তিৰুশিল সংৰক্ষিত বনাঞ্চলতো অব্যাহত নগাৰ তাণ্ডৱ নগাৰ আগ্ৰাসন বন্ধ কৰাৰ দাবী আছে সহ দল সংগঠনৰ না এইটো এটা নতুন ঘটনা নহয় একচুৱেলি এইটো বাৰংবাৰ প্ৰত্যেক বছৰে এইটো সংগঠিত কৰি আহিছে নগাই কিন্তু আমাৰ সহ্যৰ সীমা পাৰ হৈ গৈছে কিন্তু ৰাইজ বহুত অতিষ্ঠ হৈ আছে অতিষ্ঠ সীমা যেতিয়া পাৰ হ'ব কিন্তু সকলো ৰাইজে ৰাজপথলৈ ওলাই যাবলৈ বাধ্য হ'ব কিন্তু তাৰ বাবে দায়ী অসম চৰকাৰে হ'ব সেইকাৰণে অসম চৰকাৰক অনুৰোধ জনাইছোঁ এইটোৰ ওপৰত এক তদন্ত কৰি এক সঠিক ৰূপত আনিবৰ কাৰণে মই অসম চৰকাৰক দাবী জনাইছোঁ এই যি জেগাত আমি আছোঁ এই জেগাটোত আজি কেইবা বছৰ ধৰি কণ্টিনিউ তেওঁলোকে আক্ৰমণ কৰি আচাংচি বস্তিৰ নগালোকসকলে চেলেং চাহ বাগিচা যিটো ৰণখাম ৰজাবাৰী 4 নম্বৰ লাইনৰ গোটেই ৰণখামলৈকে তেওঁলোকে বাৰম্বাৰ আক্ৰমণ কৰি আহিছে আৰু লগতে কেইদিনমান আগতে অসম আৰক্ষীক তেওঁলোকে আক্ৰমণ কৰিলে নগাৰ লোকে তেওঁলোকক আবদ্ধ কৰি ৰাখিলে তাৰ কেইদিন পাছতেই আপোনাৰ ইমান সাহস চক তেওঁলোকৰ কেইদিনমান পাছতেই আপুনি যিটো দেখিছে আমি যিটো জেগাত আছোঁ ইয়াৰ পৰা 100 মিটাৰ হ'ব এই গোটেই খেতিপথাৰ ওপৰৰ যিটো সৰু সৰু টিলা তেওঁলোকৰ আমাৰ এই ৰাইজৰ যিখিনি বাৰী এই বাৰীত স্থানীয় ৰাইজে এডোখৰ খৰি কাটিব নোৱাৰে এজোপা গছ কাটিব নোৱাৰে এটা বাঁহ ইয়াৰ পৰা কাটিব তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে সেই সময়ত তেওঁলোকে নগালোক ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত তেওঁলোকৰ বস্তি আছে তাৰ পৰা আহি ইয়াত তেওঁলোকে গোটেই হাবি কাটি দখল কৰিছে পৰৱৰ্তী সময়ত তেওঁলোকে ৰবাৰ প্লান্ট কৰিব বাগান ৰুব ইতিমধ্যে ইয়াৰ পৰা যদি অকণমান আৰু 100 মিটাৰ আগলৈ যোৱা হয় অলৰেডি তেওঁলোকে দখল কৰি ৰাবাৰ বাগান এনেকৈ তেওঁলোকে ৰুলে আৰু ডাঙৰ কথাটো হৈছে আমি যিটো জেগাত আছোঁ এইটো অসমৰ ৰজাবাৰী 4 নম্বৰ লাইন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ